হাই বন্ধু বান্ধৱীসকল, পৰিণীতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি। মোৰ মা দেউতাৰ বিষয়ে। আপোনালোকে দেখিছে নহয়, এই বৃদ্ধকালতো মা দেউতাই আমাৰ লগত সাথ দিব, সহায় কৰিব, হেল্প কৰিব। আমাক আশা এৰা নাই। মা দেউতাই কেনেকৈ আমাৰ লগত সময়ৰ লগত যুদ্ধ কৰি গৈ আছে। যিহেতু আমাৰ ভাই ককাই নাই, মা দেউতাৰ ল'ৰা নাই, আমি ছোৱালী 5জনী। আমি মা দেউতাক হেল্প কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো আমি নাজানো, কিন্তু মা দেউতাই আমাক প্ৰতিটো খোজতে প্ৰতিটো মুহূৰ্ততে হেল্প কৰি আহিছে। এতিয়া মা দেউতাই ঘৰৰ পৰা তামোলৰ পুলি উঠাই আনি মোৰ ইয়াত লগাইছে। আগতে লগোৱা তামোল এতিয়া লাগিছে, পকিছে। মই গছ দেখুৱাইছোঁ আপোনালোকক। এতিয়াও দেউতাই তামোলৰ পুলিবোৰ উঠাই লগাই আছে। যিহেতু দেউতাও অলপ অসুস্থ, নোৱাৰে। মায়ে জংঘলবোৰ কাটি গৈ আছে কটাৰীখনেৰে। দেখিছে, আপোনালোকৰ মা দেউতাবোৰ বাৰু এনেকুৱা নে? আপোনালোকৰ লগত এনেকৈ সাথ দিয়ে, সহায় কৰে। আমাৰ কাৰণে মা দেউতা বহুত ভগৱান, বহুত মৰমীয়াল, সাহসী। মা দেউতাৰ সাহস আৰু মৰমতে আমি জীয়াই আছোঁ। মা দেউতাৰ সাহসত আমি বহুত সাহসী, সুখী। সেয়েহে আপোনালোক সকলোৱে মোৰ মা দেউতাক আশীৰ্বাদ কৰিব, যাতে তেওঁলোক সদায় আমাৰ লগত এনেকৈ মৰম, সাহস আৰু আশীৰ্বাদেৰে এনেকৈ জীয়াই থাকি আমাক সদায় আমাৰ লগত সাহস হৈ থাকিব পাৰে। মা দেউতা অবিহনে এই দুনিয়াত কোনো নাই। যিমান মানুহৰ ধন সম্পত্তি নাথাকক কিয়, মা দেউতা নোহোৱা মানে সকলোবোৰ শূন্য, জীৱনবোৰ আধৰুৱা। সেয়েহে ভগৱানে যেন মা দেউতাক ভালে কুশলে ৰাখে সদায় আমাৰ লগত। বিশেষকৈ মোৰ যিহেতু হাজবেণ্ড নাই, মই অকলশৰীয়া মোৰ ল'ৰাটোৰ লগত। মা দেউতাই মোৰ লগত বেছিকৈ এনেকৈ সহায় কৰে, হেল্প কৰে, মৰম কৰে। সেয়েহে আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব, মা দেউতাক যেন ভালে কুশলে ৰাখে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। বিশেষকৈ মোৰ কাৰণে নহ'লেও মা দেউতাৰ কাৰণে লাইক এটা কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। বিশেষ এটা ভিডিঅ' লৈ আকৌ আহিব চেষ্টা কৰিম।